হয় যি যোৱাকালিৰ পৰা এই চচলত অবাধিকৃত শিক্ষকসকলে যি ইয়াত প্ৰতিবাদী কাৰ্যসূচী কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে যোৱাকালিৰ পৰা ইয়াত যে বিভিন্ন ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা তেখেতসকলে ইয়াত শিক্ষকসকলে ইয়াত মিলিত হৈছে আৰু যি প্ৰাদেশিকৰণক লৈ কিনে তেখেতসকলে এনেধৰণৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। আমি ইয়াৰ চচলত আজি দ্বিতীয় দিন, এই দ্বিতীয় দিনে আমি ইয়াৰ পৰিৱেশটো দেখি আছোঁ যি বিভিন্ন ধৰণৰ তেখেতসকলে যি দাবী, এই দাবীসকলে তেখেতসকলে দেখুওৱা হৈছে আৰু বিশেষকৈ ক'ব লাগিব যে যি শিক্ষকসকলৰ যি এটা সন্মান আছে এই সন্মান ক্ষেত্ৰত তেখেতসকলে এক মাদকতা আছে। সেই শিক্ষকৰ ক্ষেত্ৰতে এনেকুৱা ধৰণৰ চৰকাৰে অৱহেলিত কৰা দেখিবলৈ পোৱা যায় আৰু এই ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা যি শিক্ষকসকল, এই শিক্ষকসকলে ইয়াত একত্ৰিত হৈছে আৰু অৰেটো ৰাতি তেখেতসকলে এনেধৰণে তেখেততে নিশা আছে। অৰেটো ৰাতি তেখেতসকলে যি শিক্ষক বিভিন্ন ধৰণৰ হৈছে আৰু এনেকুৱা ধৰণৰ তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যি প্ৰাদেশিকৰণক লৈ আৰু দেখিবলৈ পোৱা গৈছে যি শিক্ষকসকলে এই শিক্ষকসকলৰ ক্ষেত্ৰত চৰকাৰৰ যি বিভিন্ন ধৰণৰ তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তেনে ক্ষেত্ৰতে এনেকুৱা ধৰণৰ যি অবাধিকীকৰণ শিক্ষক কৰ্মচাৰী আছে, এই শিক্ষক কৰ্মচাৰীসকলে এনেধৰণে যি যোৱাকালিৰ পৰা এনেধৰণে তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজি যিহেতুকে দ্বিতীয় দিন আৰু ইয়াত বিভিন্ন ধৰণৰ আছে আৰু তেখেতসকলক আমি মন্তব্য ল'ব বিচাৰোঁ আমি ক'ৰ পৰা আহিছে তেখেতসকলে বিশেষকৈ আমি তেখেতসকলে আছে আৰু যিহেতুকে যোৱাকালিৰ পৰা তেখেতসকলে এনে আছে চাওক, আমি অসম প্ৰদেশ কংগ্ৰেছৰ পৰা আহিছোঁ। আমি এটা সজাতি দল ইতিমধ্যে আহিছোঁ। অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ বেদব্ৰত দাৰ লগতে আমাৰ অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু আমাৰ বহুকেইজন জ্যেষ্ঠ নেতা আমাৰ লগত আহিছে। এতিয়া কথা আছে যে যিটো সময়ত শিক্ষকসকলক আমি ভগৱানৰ দৰে আমি তেওঁলোকক সন্মান কৰোঁ, পূজা কৰোঁ, সেইটো সময়ত আজি শিক্ষকসকলে চচলত ধৰ্ণা কৰিব লগা হৈছে, আমৰণ অনশন কৰিব লগা হৈছে। আজি যিটো সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে অসমখনত শান্তি কপৌ চৰাই ঘূৰি আছে, আজি যদি অসমত শান্তি কপৌ চৰাই ঘূৰি আছে তেনেহ'লে আজি এই চচলত আন্দোলন কিয় হৈছে? শান্তি কপৌ চৰাই কেৱল বিজেপি বচা মানুহৰ ঘৰতে ঘূৰি আছে, মানুহৰ ঠাইতহে ঘূৰি আছে আৰু অসমৰ ফালে অশান্তি কপৌ চৰাই এৰি দিছে, যাৰ পৰিপ্ৰেক্ষিতত আজি অসমখনত শিক্ষক সমাজে আমৰণ অনশন কৰিব লগা আছে। এইসকলৰ বয়স গুচি গৈছে, বহুতে ইতিমধ্যে মৃত্যুবৰণ কৰিছে, বহুত ইতিমধ্যে অৱসৰপ্ৰাপ্ত হৈছে। সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকক 2022 চনত আমন্ত্ৰণ কৰিছিলে আলোচনালৈ, তাৰ পিছতে আকৌ 2023 চনত শিক্ষাৰ্থীসকলৰ ভোজনা যিসমূহ খাদ্য স্কুলত দিয়া হয়, কিতাপ পত্ৰ সকলো বন্ধ কৰি দিলে আৰু এই আলোচনা যে কৰে আলোচনাৰ মাজতে সীমাবদ্ধ থাকে। তেওঁ যদি প্ৰকৃতাৰ্থত শিক্ষকসকলৰ কাৰণে কিবা কৰিলেহেঁতেন, আজি শিক্ষকসকলে এইদৰে আমৰণ অনশন নকৰে। আলোচনা আৰু এই যে কাগজ পত্ৰ এইবিলাকৰ পৰা বাহিৰ ওলক। এতিয়া তেওঁ অসমৰ মুখ্যমন্ত্ৰী হয়, তাৰপিছত কাৰোবাৰ হাজবেণ্ড, কাৰোবাৰ তেওঁ পিতৃ, কাৰোবাৰ তেওঁ পুত্ৰ হয়। প্ৰথম তেওঁ অসমৰ মুৰব্বী হিচাপে তেওঁৰ দায়িত্ব হয় অসমৰ প্ৰতিটো সমস্যা সমাধান কৰা। আজি শিক্ষকসকলৰ এই দশা হৈছে, ভাবক আজি শিক্ষকসকলৰ বয়স গৰকি গৈছে, তেওঁলোকে কাৰোবাৰ ঘৰত কাম কৰিব লগা হৈছে, কাৰোবাৰ ঘৰত হাজিৰা কৰিব লগা হৈছে, কিছুমান ৰিক্সা চলাব লগা হৈছে কেৱল ঘৰ পোহপাল দিবৰ কাৰণে। তেওঁলোকে নিজৰ ঘৰখন ভালদৰে চলিছে, নিজৰ ল'ৰা ছোৱালীক ভালদৰে পঢ়ুৱাইছে, কিন্তু এইসকল শিক্ষকসকলে ল'ৰা ছোৱালীক তেওঁলোকে জ্ঞানৰ পোহৰ দেখুৱাই জীৱন বাটত কেইদৰে আগবাঢ়ি যাব লাগে তেওঁলোকক শিক্ষাদান দিয়ে, কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালী আজি ভালদৰে শিক্ষা পাব পৰা অৱস্থা নাই, ভালদৰে দুমুঠি খাব পৰা নাই, ভাল কাপোৰ এখন পিন্ধিব পৰা নাই। এইখন চৰকাৰৰ দিনত শিক্ষামন্ত্ৰীগৰাকী ক'বলৈ গ'লে 1950 চনৰ ভিতৰত অধম শিক্ষামন্ত্ৰী হয়, যিগৰাকী তেওঁ মুখৰ মাত নাই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে চলে। যিটো সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগতে কৈছিলে যে শিক্ষক দিৱস পতা দৰকাৰ নাই, শিক্ষকসকলক বেনিফিচিয়াৰী বুলি কৈছিলে, শিক্ষক দিৱসটো তুলনি বিয়াৰ লগত তুলনা কৰিছিলে, শিক্ষকসকলক মাল বুলি কৈছিলে, শিক্ষকসকলে বিভিন্ন চৰকাৰী কামত নিয়োজিত কৰে। এইসকল শিক্ষক কি তুমি এইদৰে সন্মান কৰিছা নেকি? আজি শিক্ষকসকলে যিসমূহ দাবী আছিলে 2017-18 চনত যিখন কলা আইন, সেই কলা আইনখন প্ৰত্যাহাৰ কৰিব লাগে, কাৰণ এই শিক্ষকসকলৰ বয়স গৰকি গৈছে, তেওঁলোকৰ বয়স আৰু ঘূৰি নাহে। সেইকাৰণে কৈছোঁ তেওঁ যি শান্তি কপৌ চৰাইৰ কথা কৈছে, শান্তি কপৌ চৰাই ঘূৰে নাই, অসমত অশান্তি কপৌ চৰাই ঘূৰিছে, যাৰ পৰিপ্ৰেক্ষিতত আজি চচলত এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, তেওঁ যিদৰে কয় যে মমৰ দৰে জ্বলি জ্বলি পোহৰ দিব, তেওঁ মমৰ দৰে জ্বলি জ্বলি সঁচা অৰ্থত পোহৰ দিব নে অসমখন পুৰি ছাই খাই কৰিব, সেইটো আমি জানিব বিচাৰিছোঁ। চাওক,
প্ৰতিবাদটো হৈছে আমাৰ গণতান্ত্ৰিক অধিকাৰ। আজি এই অপ্ৰাদেশিকৃত শিক্ষকসকলে যিটো প্ৰতিবাদ কৰিছে, মাননীয় আমাৰ যিজন শিক্ষামন্ত্ৰী আছে, নৈতিকতাৰ দায়িত্বত হ'লেও তেওঁ আহি 4 দিন কিয় অনশন কৰিব দিছে? মানুহৰ এনে অৱস্থা নাইকিয়া, ইয়াত যদি কাৰোবাৰ জীৱন যায়, ইতিমধ্যে 2-3জন হস্পিটেলাইজ হৈছে, তাৰপিছতো এওঁলোকৰ মানে এনেকুৱা হৈছে যোনে যি প্ৰতিবাদ কৰে কৰি থাকক, আমাৰতো কমিশ্যনটো আহি আছে। এনেকৈ নহ'ব। অসমৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ, এইখন চৰকাৰে কোনো গণতান্ত্ৰিক প্ৰতিবাদ বুজি নাপায়, গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা বুজি নাপায়। স্কুল বন্ধ কৰি পেলাই এওঁলোকে প্ৰাইভেট স্কুলক বেছি প্ৰমোট কৰে, স্কুল বন্ধ কৰি মদৰ ৰাজহৰে ৰাজ্য চলায়, ধাৰৰ ওপৰত ধাৰ লগায়, ধাৰৰ সুত মাৰিবৰ কাৰণে স্মাৰ্ট মিটাৰ এওঁলোকে ইনষ্টল কৰে। গতিকে এনেকুৱা এখন নিলজ্জ চৰকাৰৰ ওচৰত একচুৱেলি প্ৰতিবাদৰ ভাষাৰ কোনো মানে অৰ্থ এওঁলোকে বুজি নাপায়। সেয়ে আমি হিমন্ত বিশ্ব শৰ্মাক এটাই কথা ক'ব বিচাৰিছোঁ, আপোনালোকে আহি শিক্ষকসকলৰ সমস্যাৰ বুজ লওক আৰু আপোনালোকে ধাৰৰ ওপৰত ধাৰ লৈ চমক দিয়া কথাটো বন্ধ কৰি ৰাজধৰ্ম পালন কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ। এনেদৰে দেখিবলৈ পোৱা গৈছে যি প্ৰতিগৰাকী শিক্ষকে আৰু বিভিন্ন ঠাইৰ পৰা এনেদৰে তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু ধৰণৰ বিশেষকৈ ক'ব লাগিব যি শিক্ষকসকল, সেই শিক্ষকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত বা তেখেতসকলৰ যি প্ৰাদেশিকৰণৰ তেখেতসকলে এনেধৰণে তেখেতে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি আজি গোটেই অসমৰ শিক্ষক ভেঞ্চাৰ স্কুলৰ শিক্ষক বন্ধুসকলে অনশনত বহিছে। বহুবাৰ তেখেতসকলে অনশন কৰিছে, কিন্তু এখেতসকলৰ মনৰ বেদনা ভাষা চৰকাৰে বুজাৰ চেষ্টা কৰা নাই। বিধানসভাত মই আমাৰ দল বহুবাৰ এই দাবীসমূহ উত্থাপন কৰিছোঁ, এখেতসকলৰ সমস্যাৰ কথা আমি কৈছোঁ। চৰকাৰে কোনোদিন সদিচ্ছা দেখুওৱা নাই, সেইখিনি সমাধান কৰাৰ চেষ্টা কৰা নাই। এই শিক্ষক বন্ধুসকলে পেটত গামোচা বান্ধি 20-25 বছৰ আমাৰ ল'ৰা ছোৱালীক তেখেতসকলে পাঠদান দিছে, শিক্ষাদান দিছে। নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা নকৰি আমাৰ সমাজৰ ল'ৰা ছোৱালীক তেখেতসকলে শিক্ষাদান কৰিছে। গতিকে মই ভাবোঁ চৰকাৰে এখেতসকলৰ প্ৰাপ্য অধিকাৰ সন্মানখিনি দিয়াৰ কাৰণে সিদ্ধান্ত লওক, নহ'লে এখেতসকলৰ মই ভাবোঁ এই গণতান্ত্ৰিক আন্দোলন আৰু তীব্ৰতৰ হ'ব আৰু চৰকাৰে তেতিয়া কিন্তু বাধ্য হ'ব। সেই গতিকে মই চৰকাৰক অনুৰোধ কৰিছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি যে শিক্ষক বন্ধুসকলৰ মনৰ বেদনা বুজাৰ উপলব্ধি কৰক আৰু এইসকলক চৰকাৰে কোনো কৰোণা দিব নালাগে, ভিক দিব নালাগে। এখেতসকলৰ অধিকাৰ যি 20 বছৰ পঢ়াইছে, সেই অধিকাৰৰ কাৰণে তেখেতসকলৰ সন্মান দিয়াৰ কাৰণে চৰকাৰে যাতে সঠিক সিদ্ধান্ত লয়, এইখিনি কথা। এনেদৰে দেখিবলৈ পোৱা গৈছে যি বিভিন্ন অঞ্চলৰ পৰা যি অপ্ৰাদেশিকৃত শিক্ষক আছে, এই শিক্ষকসকলে এনেদৰে যোৱাকালিৰ পৰা এনেধৰণে তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এটা কথা নিশ্চয়কৈ ক'ব লাগিব, যি শিক্ষকসকলৰ এক সন্মান আছে, এই সন্মানৰ ক্ষেত্ৰত তেখেতসকলে যি নিজৰ তেখেতসকলৰ যি এনেকুৱা ধৰণৰ তেখেতসকলে যি নিজক হেৰি কৰে, তেখেতসকলে শিক্ষাৰ্থীসকলক যি শিক্ষাদান দি আহিছে। আৰু শিক্ষাদানৰ ক্ষেত্ৰত তেখেতসকলে যি আমি বিশেষকৈ যি কোৱা হয় যে যি শিক্ষক এটা মমবাতিৰ দৰে যিয়ে নিজে গ'লে আনক পঢ়ে, কিন্তু এনেকুৱা ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যি শিক্ষকসকলে যি নিজৰ পেট পোহনৰ বাবে আৰু তেখেতসকলৰ যি পৰিয়াল চলাবৰ কাৰণে তেখেতসকলে এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ গৈছে। ইয়াতকৈ এনেকুৱা ধৰণৰ যি এনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে, এই কাৰ্যসূচী সঁচাকৈ শিক্ষা দিব লগা কথা। আৰু এনেকুৱা ধৰণৰ এয়াই বুলি নহয়, আমি বিশেষকৈ দেখিবলৈ পোৱা যাওঁ যে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যি শিক্ষকসকলে নিজৰ যি কৰ্তব্য, এই কৰ্তব্যৰ ক্ষেত্ৰতে তেখেতসকলে বা তেখেতসকলৰ দৰমহা বা তেখেতসকলে যি প্ৰাপ্য, সেই প্ৰাপ্যৰ ক্ষেত্ৰত তেখেতসকলে এনেকুৱা ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমি বিভিন্ন সময়ত শিক্ষকসকলক এনেকুৱা ধৰণৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু যোৱাকালিৰ পৰা তেখেতসকলে এনেকুৱা ধৰণৰ প্ৰতিবাদ সাব্যস্ত জানিব পৰা গৈছে যে অৰেটো নিশা তেখেতসকলে যি প্ৰতিবাদ সাব্যস্ত কৰিছে, আৰু প্ৰতিবাদ তেখেতে বিভিন্ন ধৰণৰ দেখিবলৈ পোৱা গৈছে যে অসুস্থ হৈ পৰিছে, আৰু অসুস্থ হৈ কিনে তেখেতসকলে চিকিৎসাধীন হৈ পৰিছে। কিন্তু এতিয়ালৈকে চৰকাৰ কোনো ধৰণে তেখেতসকলৰ সহানুভূতি দেখা হোৱা নাই। আৰু যিহেতুকে ইয়াত আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু 3দিনীয়া যি তেখেতসকলৰ প্ৰতিবাদী কাৰ্যসূচী আমি যোৱাকালিৰ পৰা আমি ডি নিউজৰ জৰিয়তে আমি প্ৰতিগৰাকী ৰাইজকে দেখুৱাই আহিছোঁ যে শিক্ষকসকলে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু এনেকুৱা ধৰণে তেখেতসকলে যদি আগন্তুক দিনত যদি এই অপ্ৰাদেশিকৃত শিক্ষকসকলক যি প্ৰাদেশিকৰণ কৰাৰ চেষ্টা নকৰে বা চৰকাৰ কোনো ধৰণৰ সহানুভূতি নকৰে, ইয়াতকৈ তীব্ৰ
তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ তেখেতসকলে কোনো ধৰণৰ কণ্ঠাবোধ নকৰিব।